ভগৱান শ্ৰীকৃষ্ণই কৈছে, পুৱা উঠিয়েই যি এটা বস্তু খায় সেইজনৰেই ঘৰত ধন ধানেৰে উপচি পৰে। এই ভিডিঅ'টোত আজি আমি জানিম পুৱা উঠিয়েই কোনকেইটা কাম একেবাৰে কৰিব নালাগে মানুহে। এই ভুলবোৰেই মানুহৰ ঘৰ পৰিয়াললৈ বিনাশ নমাই আনে। সেইবাবে সম্পূৰ্ণকৈ কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। শুদ্ধ অন্তৰেৰে কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, পুৱা উঠিয়েই এটা বস্তু খাই ল'ব লাগে, তেতিয়া জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। অৰ্থাৎ কেতিয়াও পইচাৰ পিছত আপুনি আৰু দৌৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, পুৱাই মানুহে এই বিশেষ বস্তুটো খাই ল'লে তেওঁৰ প্ৰতি ধন বৈভৱ বহুত দ্ৰুতগতিৰে আকৰ্ষিত হয়। সেইজন ব্যক্তিয়ে মুহূৰ্তৰ ভিতৰতে মহালক্ষ্মীৰ কৃপা লাভ কৰে। বহুতেই হয়তো কোৱা শুনিছে তেওঁলোকৰ ঘৰৰ পৰা দৰিদ্ৰতা আৰু ধনৰ অভাৱ দূৰ নোহোৱা হৈছে। প্ৰতিটো দিনেই ধন টকা পইচাৰ অভাৱত তেওঁলোকে যুঁজিয়েই পাৰ হ'বলগীয়া হৈছে। হয়তো এইখিনি আপোনাৰ লগতো হ'ব পাৰে, কিন্তু ইয়াৰ আঁৰত থকা কাৰণহে আপুনি চাগে ধৰিব পৰা নাই। কাৰণ হৈছে আপোনাৰ দ্বাৰা হোৱা কিছুমান ভুল। আমাৰ ধৰ্মীয় শাস্ত্ৰই এই সন্দৰ্ভত বহু নীতি নিয়ম আৰু কথা কৈ গৈছে, যিখিনি বয়স্ক বা আমাৰ অগ্ৰজসকলে আমাক মানি চলিবলৈ পৰামৰ্শ আগবঢ়ায় বিভিন্ন সময়ত। কিন্তু আজিৰ দিনত কোনেও এই কথাবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ বুলি নাভাবে। কিন্তু আপোনাৰ সন্মুখত যেতিয়া ধন সম্বন্ধীয় কিবা সমস্যা আহি পৰে, তেতিয়াই মানুহে ইয়াৰ পিছত থকা কাৰণ জানিব বিচাৰে। ঘৰলৈ দৰিদ্ৰতা অহাৰ কাৰণ আমি নিজেই হয়। আমাৰ দ্বাৰা হোৱা কিছুমান কৰ্মই আমাৰ সফলতাত বাধা জন্মায়। যদি ৰাতিপুৱা উঠিও আপুনি এইবোৰ কাম কৰে, তেন্তে আপুনি নিজেই দৰিদ্ৰতাক ঘৰলৈ আমন্ত্ৰণ দিছে। সেইবাবে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আপোনাক সেই কামবোৰৰ বিষয়ে ক'ম, যিখিনি আপুনি পুৱা শুই উঠাৰ পিছত ভুলতো কৰিব নালাগে। তেন্তে আহক পলম নকৰি জানি লওঁ কোনকেইটা কাম মানুহে পুৱা উঠিয়েই লগে লগে কৰিব নালাগে। লগতে জানিম কোনটো বস্তু পুৱা খাই ল'লে সম্পূৰ্ণ ধন লাভ কৰিব পাৰি। যদি পুৱা উঠিয়েই আইনাত আপুনি নিজকে দেখে বা চায়, তেন্তে এই ভুল আপুনি কদাপি নকৰিব। শাস্ত্ৰই বিভিন্ন সময়ত এই কথা কৈ আহিছে, পুৱা উঠিয়েই কেতিয়াও আইনা চাব নালাগে। পুৱা উঠিয়েই দৰ্পণত নিজৰ মুখখন দৰ্শন কৰাটো দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু সমস্যাক জীৱনলৈ আমন্ত্ৰণ কৰাৰ দৰে হয়। সেইবাবে পুৱা উঠিয়েই আইনা একেবাৰে নাচাব। 2 নম্বৰ, পুৱা উঠিয়েই ভোজন গ্ৰহণ। বহু মানুহেই পুৱা উঠিয়েই চাহ নাস্তা গ্ৰহণ কৰে, বহুতেই ভোজনো গ্ৰহণ কৰে। যদি আপুনিও এই ভুল কৰে, তেন্তে আপোনাক কৈ থওঁ, শাস্ত্ৰৰ মতে স্নান নকৰাকৈ বা দাঁত ব্ৰাছ নকৰাকৈ বা সূৰ্যদেৱক জল অৰ্পণ নকৰাকৈ ভোজন গ্ৰহণ কৰাটো একেবাৰে অনুচিত। কিয়নো সূৰ্যৰ দ্বাৰাই আমি অন্ন লাভ কৰোঁ। সেইবাবে সূৰ্যদেৱক ধন্যবাদ নিদিয়াকৈ অন্ন গ্ৰহণ কৰাটো একেবাৰে অনুচিত। যিসকলৰ পুৱা উঠিয়েই প্ৰাতঃ কৰ্ম কৰাৰ অভ্যাস আছে, তেওঁলোকে সেইখিনি উঠিয়েই ত্যাগ কৰি স্নান কৰি ল'ব লাগে। দাঁত ব্ৰাছ নকৰাকৈ মুখত একোৱেই ল'ব নালাগে। যদি কিবা কাৰণত ব্ৰাছ কৰিব নোৱাৰে, তেন্তে মুখখন কুলি কুলি কৰিবলৈও একেবাৰে নাপাহৰিব। 3 নম্বৰ, পুৱা উঠিয়েই যিখন মুখেৰে ঈশ্বৰৰ নাম ৰাম কৃষ্ণ ওলাব লাগে, সেইখন মুখেৰে যদি নিগেটিভ কথা ওলায়, তেন্তে নিজৰ দুৰ্ভাগ্য নিজে মতাৰ সমান হয়। পুৱা উঠিয়েই কেৱল ঈশ্বৰক ধ্যান কৰিব লাগে, নহ'লে জীৱনলৈ অনেক সমস্যা আহিব পাৰে আপোনাৰ। যদি ৰাম কৃষ্ণ বুলি শোৱাৰ পৰা উঠি আপুনি এবাৰ উচ্চাৰণ কৰে, তেতিয়া কেতিয়াও আপুনি সমস্যাৰ সন্মুখীন নহয়। 4 নম্বৰ, প্ৰিয় দৰ্শক, আমাৰ শাস্ত্ৰত গংগা জলৰ মহত্ব বহুত বেছি। আজিকালি যিকোনো পূজাৰ সামগ্ৰী পোৱা দোকানত গংগা জলৰ সৰুৰ পৰা ডাঙৰ বটললৈকে উপলব্ধ। পৌৰাণিক কথা অনুসৰি গংগা এনেকুৱা এখন নদী য'ত স্বয়ং দেৱী দেৱতায়ো স্নান কৰিছিল। সেইবাবে গংগা জলক খুবেই পবিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবে ৰাতি শোৱাৰ সময়ত এটা তামৰ পাত্ৰত থকা জলত অলপ গংগা জল ঢালি সেইখিনি শীতানৰ ফালে থৈ দিব লাগে আৰু পুৱা উঠি তামৰ পাত্ৰত থকা পানী সামান্য পৰিমাণে বিচনাত ছটিয়াই বাকীখিনি পানী সেৱন কৰিব লাগে। ভগৱানে কৈছে, যি মনুষ্যই নিয়মিত এই কাম কৰে সেইজনেই যুগ যুগলৈ মহাফল লাভ কৰে।
মা লক্ষ্মীৰ কৃপাত এনেকুৱা মানুহেই লাখপতি কোটিপতি হৈ পৰে। গংগাজল ইমানেই পবিত্ৰ, মৃত মানুহৰ মুখত গংগাজলৰ টোপাল দিলেই সকলো পাপ কৰ্ম হেনো নষ্ট হৈ পৰে আৰু মুখ্য প্ৰাপ্তি হয়। গংগাজল কেতিয়াও অশুদ্ধ নহয়। 5 নম্বৰ, যদি আপুনি আপোনাৰ জীৱনৰ পৰা নিগেটিভিটি মানে যিবোৰ ঋণাত্মক ভাৱ আছে সেইবোৰ দূৰ হোৱাটো বিচাৰে, দৰিদ্ৰতাৰ পৰা ৰক্ষা পাব বিচাৰে, তেন্তে পুৱা উঠিয়েই এটা কাম যেনে তেনে কৰিবই। পুৱা উঠিয়েই আইনা নোচোৱাকৈ প্ৰথমেই ভগৱানৰ দৰ্শন কৰিব। আপোনাৰ শোৱনি কোঠাত ভগৱানৰ মন মোহিনীয়া ছবিখন এনেকুৱা স্থানত লগাওক যাতে উঠিয়েই চকু মেলিয়েই আপুনি ভগৱানৰ দৰ্শন পায় আৰু তেওঁক আপুনি সেৱা কৰিব পাৰে। পুৱাই ভগৱানৰ দৰ্শন কৰিলে মনুষ্যৰ জীৱনৰ উন্নতি হয়। পুৱা উঠিয়েই এই ধৰিত্ৰীৰ ভূমি স্পৰ্শ কৰিব আৰু ধৰিত্ৰী আইৰ পৰা আশীৰ্বাদ ল'ব আৰু ক্ষমা খুজিব। তাৰ পিছতহে আপুনি মাটিত ভৰিখন থ'ব। এনেকুৱা কৰিলে মানুহৰ জীৱনলৈ সৌভাগ্য আহে। প্ৰাতঃ কৰ্ম কৰি স্নান কৰি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। যদি ঘৰত জ্যেষ্ঠজন নাই তেন্তে তেওঁৰ ছবিখনৰ ওচৰতেই সেৱা কৰক। আহক জানি লওঁ পুৱা উঠিয়েই কি খাব লাগে মানুহে। 1 নম্বৰ, যেতিয়া পুৱা আপুনি ঘৰৰ পৰা ওলাই যাব কেতিয়াও খালী পেটেৰে ওলাই নাযাব। কিবা এমুঠি খাইহে ঘৰৰ পৰা ওলাই যাব লাগে। ইয়াৰ ফলত মা লক্ষ্মীৰ অসীম কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। যেতিয়া পুৱা আপুনি কামৰ বাবে ঘৰৰ পৰা ওলাই যাব তেতিয়া ওলাই যোৱাৰ পূৰ্বে ভগৱানৰ গলত থকা ফুলৰ মালা বা ভগৱানলৈ অৰ্পণ কৰা ফুলৰ সৰু এটা পাহি হ'লেও আশীৰ্বাদ স্বৰূপে লগত ৰাখিব বা প্ৰসাদ ৰূপে সেয়া গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যিয়েই কাম কৰিব সম্পূৰ্ণৰূপে তেতিয়া সফল হ'ব। 3 নম্বৰ, ভগৱান শ্ৰীকৃষ্ণই কৈছে যেতিয়াই আপুনি কিবা এটা ভাল কামৰ বাবে ঘৰৰ পৰা ওলাই যাব তেতিয়াই মুখখন মিঠা কৰি যাব লাগে। কিন্তু মনত ৰাখিব পুৱাৰ সময়তেই মিঠা সেৱন কৰাটো সৰ্বোত্তম বুলি কোৱা হৈছে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পথ সুগম হৈ পৰে। ফলত যি বিচাৰে সেইখিনি আপুনি পাবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে কপালত চন্দনৰ তিলক ল'লে মানুহে বিজয় লাভ কৰে। সেইবাবে কপালত চন্দনৰ তিলক লগাব লাগে। শাস্ত্ৰয়ো কৈছে যি মানুহে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে চন্দনৰ তিলক লগাই যায় সেই মানুহৰ ওপৰত সদায় ভগৱানৰ কৃপা থাকে আৰু তেওঁক কোনেও একো অপকাৰ কৰিব নোৱাৰে। কপালত তিলক থাকিলে কালেও হেনো একো কৰিব নোৱাৰে আপোনাক। এনেকুৱা ব্যক্তি অঘটন অকাল মৃত্যু আদিৰ পৰা বাচি থাকে। শাস্ত্ৰই কৈছে যিজন লোকে নিয়মিত ৰূপে সূৰ্যদেৱক জল অৰ্পণ কৰে সেইজনেই ঘৰ পৰিয়াল সমাজত মান সন্মান লাভ কৰে। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰে তেনে মানুহে। এই উপায়ৰ দ্বাৰা স্বাস্থ্য সম্বন্ধীয় বৃহৎ লাভ হয়। প্ৰতিদিনেই ঘৰৰ পৰা ওলোৱাৰ সময়ত সামান্য পৰিমাণৰ দৈ আৰু এচামুচ চেনি খাব লাগে। এয়া খুবেই শুভ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপুনি যিকোনো কামত সফল হ'ব পাৰিব আৰু নিগেটিভিটি দূৰ হ'ব আপোনাৰ জীৱনৰ পৰা। প্ৰতিদিনেই স্নান আদি কৰাৰ পিছত নিতৌ তুলসীত জল অৰ্পণ কৰিব লাগে। তুলসীৰ সামান্য সেৱাৰ দ্বাৰা দেৱী দেৱতাৰো কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। শাস্ত্ৰই কৈছে যিখন ঘৰত তুলসী থাকে আৰু তুলসীক জল অৰ্পণ কৰি চাকি জ্বলায় সেইখন ঘৰতেই সুখ সমৃদ্ধি বৃদ্ধি পায়। প্ৰতিদিনেই ঘৰৰ পূজাঘৰ গোসাঁই ঘৰ বা মন্দিৰত পূজা অৰ্চনা কৰিব লাগে। ঘৰত চাকি ধূপ জ্বলাব লাগে। চাকি ধূপ জ্বলালে ঘৰৰ পৰা নিগেটিভিটি দূৰ হয়। বাস্তুৰ মতেও ঘৰত নিতৌ ধূপ চাকি জ্বলালে ঘৰৰ বাস্তু দোষ দূৰ হয়। সদায় মনত ৰাখিব পুৱাৰ ভাগত ঘৰৰ বাতাবৰণ একেবাৰে শান্ত হৈ থাকিব লাগে। বহু মানুহৰ ঘৰখন পুৱাৰ পৰা অশান্ত হৈ থাকে। পুৱাৰ পৰাই কটু বচন অপশব্দ ক্লেশ বিদ্বেষ ভাৱৰ সৃষ্টি হয়। সেয়া লাগিলে পতি পত্নী মাতৃ পুত্ৰ বা শাহু বোৱাৰীৰ মাজতেই হওক। যিখন ঘৰত পুৱা উঠিয়েই কাজিয়াৰ পৰিৱেশৰ সৃষ্টি হয় এনেকুৱা ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়। সেইবাবে পুৱা শুই উঠিয়েই ইজনে সিজনক মিঠা মাতেৰে মাতবোল কৰিব লাগে। যিখন ঘৰত সুখ শান্তি থাকে সেইখন ঘৰত মা লক্ষ্মী সদায়ে থাকে। এইখিনি মূল কাম যিখিনি সুন্দৰ জীৱনৰ বাবে সকলো মানুহেই পুৱা উঠিয়েই কৰিব লাগে। ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।